হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক অন্য নতুন ভিডিঅ'ৰ মাজলৈ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো খুবেই স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ বৰ্তমান হ'ল সৰিয়হৰ বতৰ আৰু এই সৰিয়হৰ বতৰত আমি সকলোৱে সৰিয়হৰ হালধীয়া ফুলবোৰ দেখি মুগ্ধ হৈ যাওঁ। ঠিক তেনেদৰে মৌ-মাখিবোৰেও ইমান ফুল দেখি সিহঁতে আনন্দত মতলীয়া হৈ ইটো ফুলৰ পৰা সিটো ফুলত পৰি মৌজল সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে, কাৰণ ফুলৰ ৰসেই হৈছে মৌ-মাখিবোৰৰ প্ৰধান খাদ্য। কিন্তু মৌ-মাখিবোৰে সংগ্ৰহ কৰা এই মৌজলবোৰ ক'ত যায় সেই বিষয়ে আজি আপোনালোকক জনাবলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে পথাৰৰ মাজত এয়া দুজন মানুহ কিবা কৰি আছে। বহুতবিলাক বাকচ আপোনালোকে দেখিব পাৰিছে। এয়া হ'ল সৰু সৰু মৌ-মাখিৰ বাকচ, আৰু ইয়াত এক প্ৰকাৰ পোহনীয়া মৌ-মাখি পোৱা যায়। এই মানুহবিলাক আহিছে সুদূৰ বিহাৰৰ পৰা, আৰু ইহঁতে কোৱা মতে এখেতসকলৰ লগত আছে প্ৰায় 200টামান মৌ-মাখিৰ বাকচ। এয়া এক উন্নত মানৰ মৌ-মাখিৰ প্ৰজাতি, আৰু এই মৌ-মাখিয়ে অতি কম সময়ৰ ভিতৰত বহুতখিনি মৌজল সংগ্ৰহ কৰি দিব পাৰে। এই মানুহবিলাক বৈজ্ঞানিকভাৱে মৌ-মাখি পালন কৰাৰ প্ৰশিক্ষণ লৈছে, তথাপিও সিহঁতে নিজৰ সুৰক্ষাৰ বাবে মূৰত এক প্ৰকাৰ নেট থকা টুপি পিন্ধি লৈছে, যাতে মৌ-মাখিয়ে সিহঁতক আক্ৰমণ কৰিব নোৱাৰে। এই মৌ-মাখিবোৰৰ দ্বাৰা অকল এই মানুহবিলাকৰে উপকাৰ নহয়, আমাৰ খেতিয়কৰো বহুত উপকাৰ হয়। এই মৌ-মাখিবোৰে আমাৰ খেতিৰ উৎপাদন বৃদ্ধি কৰাত বহু পৰিমাণে সহায় কৰে। এয়া চাওক, পথাৰত শাৰী পাতি থোৱা মৌৰ বাকচবোৰ এটা এটাকৈ খুলি এই মানুহজনে চাই আছে বা নিৰীক্ষণ কৰি আছে যে তাৰ ভিতৰত কিবা অসুবিধা হৈছে নেকি, মৌ-মাখিবোৰৰ কিবা প্ৰব্লেম হৈছে নেকি, সেইবিলাক চোৱা চিতা কৰি আছে। আৰু চাব পাৰে এই মানুহবিলাকে এই পথাৰৰ মাজত এইটো এটা পলিথিনেৰে টেণ্ট হাউচ বনাইছে, আৰু ইয়াত সিহঁতে আজি 4-5 দিনৰ পৰা থাকি আছে। এয়া চাব পাৰে কিমানবিলাক মৌ-মাখিৰ বাকচ, আৰু এয়া চাওক এটা আঁঠুৱা টানি দিছে, আৰু তাৰ ভিতৰত এজন ল'ৰাই মৌজলবিলাক সংগ্ৰহ কৰি আছে। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মানুহ দুজনে কেনেকৈ মৌজল সংগ্ৰহ কৰে। ফ্ৰেণ্ডছ, মানুহ দুজনে বাহিৰত থকা মৌৰ বাকচবোৰ এটা এটাকৈ খুলি তাত মৌজল থকা যিবিলাক ফ্ৰেম আছে বা চাক আছে সেইবিলাক উলিয়াই আনি এই ল'ৰাজনৰ হাতত দিয়ে, আৰু এই ল'ৰাজনে চাকুৰে সেই ফ্ৰেমত থকা মৌজলৰ অংশখিনিৰ মুখবিলাক চাকুৰে কাটি খুলি দিয়ে, আৰু এইটো মৌজল সংগ্ৰহ কৰা যন্ত্ৰত সুমুৱাই দিয়ে আৰু হাতেৰে এনেকৈ ঘূৰাই দিয়ে, যাৰ ফলত মৌজলখিনি অতি সহজে চাকৰ পৰা আঁতৰি যায় আৰু চাকখনো নষ্ট নহয়। এতিয়া পুনৰাই এই খালী চাকখন সেই মৌ-মাখিৰ বাকচটোত সোমাই থ'ব, আৰু মৌ-মাখিবোৰে পুনৰাই মৌজলেৰে এই চাকখন পৰিপূৰ্ণ কৰিব। এয়া চাওক, অৱশেষত ইমান ধুনীয়াকৈ মৌজলখিনি এইটো মেচিনৰ পৰা ওলাই আছে, আৰু এনেকৈয়ে এই মানুহবিলাকে ড্ৰামে ড্ৰামে আমাৰ অসমৰ পৰা মৌজলখিনি সংগ্ৰহ কৰি লৈ অৱশেষত ট্ৰাকত লোড দি বিহাৰলৈ লৈ যায়। আৰু বিহাৰত সিহঁতে বিভিন্ন কোম্পানীৰ লগত, যেনে ঔষধৰ কোম্পানী বা খাদ্য সামগ্ৰীৰ কোম্পানী আৰু বিভিন্ন ধৰণৰ কোম্পানী আছে, যিবিলাকৰ লগত যোগাযোগ কৰি এইবিলাক বিক্ৰী কৰি দিয়ে। তো ফ্ৰেণ্ডছ, আজি ইয়াতে এৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।